এবিডিএমটো চিকিৎসকৰ অংশগ্ৰহণ মডিউললৈ স্বাগতম। আপুনি এবিডিএম পৰিস্থিতি তন্ত্ৰত উঠিলে আয়ুষ্মান ভাৰত ডিজিটেল মিছন এবিডিএম পৰিস্থিতি তন্ত্ৰত এজন চিকিৎসকৰ বাবে নিয়মীয়া কাৰ্যকলাপ চাওঁ আহক। এই মডিউলৰ শেষত আপুনি চিকিৎসকসকলে তেওঁলোকৰ এবিডিএম যাত্ৰা আৰম্ভ কৰাৰ বাবে কাৰ্য সামগ্ৰীবোৰ পুনৰাবৃত্তি কৰিবলৈ সক্ষম হ'ব। এবিডিএম উদ্যোগক সমৰ্থন কৰিবলৈ চলিত ভিত্তিত কৰিবলগা কামবোৰ শিকক। আগৰ মডিউলবোৰত আমি এবিডিএম যাত্ৰা আৰম্ভ কৰিবলৈ দুটা গুৰুত্বপূৰ্ণ পদক্ষেপ শিকিছিল। HPR আৰু HFA পঞ্জীয়ন আৰু অনন্য পৰিচয় সৃষ্টি কৰা আৰু আটাইতকৈ উপযুক্ত HMIS ৰূপায়ণ কৰা। এবিডিএম যাত্ৰা আৰম্ভ হোৱাৰ পিছত বিডিএম উদ্যোগক সমৰ্থন কৰাৰ বাবে নিম্নলিখিত 6টা কাম চলিত ভিত্তিত কৰিব লাগে। নিশ্চিত কৰক যে নাৰ্ছ, টেকনিচিয়ান আৰু অন্যান্য কৰ্মচাৰীসকলে নিৰন্তৰভাৱে সক্ৰিয় এবিডিএম HMIS ছফ্টৱেৰ ব্যৱহাৰ কৰি আছে। নিশ্চিত কৰক যে কৰ্মচাৰীসকলক HMIS এপ্লিকেশ্যন ব্যৱহাৰ কৰাৰ বাবে প্ৰশিক্ষণ দিয়া হয়। নিশ্চিত কৰক যে চিকিৎসকৰ ওচৰলৈ অহা ৰোগীসকলে এবিডিএম পঞ্জীয়ন কৰিছে আৰু তেওঁলোকৰ আভা আছে। যদি নহয়, কৰ্মচাৰীসকলে ৰোগীক তেওঁলোকৰ আভা সৃষ্টি কৰাত সহায় কৰিব পাৰে। ৰোগীসকলক সক্ৰিয় এবিডিএম PHR এপ এটা ব্যৱহাৰ কৰিবলৈ অনুপ্ৰাণিত কৰিব লাগে য'ত ৰোগীসকলে তেওঁলোকৰ সম্পূৰ্ণ স্বাস্থ্য তথ্য চাব পাৰে, পঞ্জীয়ন কৰিব পাৰে, এপইণ্টমেণ্ট বুক আদি কৰিব পাৰে। নিশ্চিত কৰক যে ৰোগীৰ প্ৰাসংগিক স্বাস্থ্য ৰেকৰ্ড যেনে শেহতীয়া পৰীক্ষাগাৰৰ পৰীক্ষা ৰোগীসকলে ডিজিটেলভাৱে ভাগ বতৰা কৰে। ই ৰোগীসকলক লগ পোৱাৰ সময়ত এই ৰেকৰ্ডবোৰ চিকিৎসকৰ বাবে উপলব্ধ কৰি তুলিব। ৰোগীক সম্পূৰ্ণ মূল্যায়ন কৰাৰ পিছত চিকিৎসকে তেওঁলোকৰ পৰামৰ্শ দিব পাৰে। উদাহৰণস্বৰূপে, পৰীক্ষা কৰিবলৈ দিয়া আৰু সক্ৰিয় এবিডিএম HMIS ছফ্টৱেৰ ব্যৱহাৰ কৰি ইলেক্ট্ৰনিকভাৱে আন এজন চিকিৎসকৰ ওচৰলৈ যাবলৈ দিয়া। সেয়েহে বিডিএম পৰিস্থিতি তন্ত্ৰই চিকিৎসকসকলক যথেষ্ট সময় ৰাহি কৰাত, সম্পূৰ্ণ তথ্য প্ৰাপ্ত কৰাত আৰু ৰোগীসকলৰ বাবে উদ্বেগ আৰু চাপ হ্ৰাস কৰাত সহায় কৰিব যাৰ ফলত যত্নৰ মানদণ্ড বৃদ্ধি হয়। এজন চিকিৎসক এবিডিএম ৰ বিষয়ে কি ভাবে চাওঁ আহক। উদ্ভাৱন, প্ৰযুক্তি আৰু ডিজিটাইজেশ্যন এতিয়া এই দেশত স্বাস্থ্যসেৱাৰ ভৱিষ্যতে নিৰ্ধাৰণ কৰাৰ বাবে গুঞ্জন হৈ পৰিছে। এই পৰিপ্ৰেক্ষিতত মই আয়ুষ্মান ভাৰত ডিজিটেল মিছন ৰ পদক্ষেপক প্ৰশংসা কৰোঁ যিটো থাকিব আৰু যিটো সম্ভৱতঃ স্বাস্থ্যসেৱা প্ৰদান কৰাৰ পদ্ধতিৰ সমাধান হ'ব। এই দেশৰ অসংখ্য লোকলৈ মই সম্পূৰ্ণৰূপে আনন্দিত যে এটা দুৰ্যোগে স্বাস্থ্যসেৱা খণ্ডত ইমান বৃদ্ধি আৰু উদ্ভাৱনক উৎসাহিত কৰিছে যে আমি কেৱল অভ্যস্ত স্বাস্থ্যসেৱা পৰিৱেশত যত্ন প্ৰদান কৰাই নহয়, আনকি ঘৰৰ দৰে অপৰম্পৰাগত স্বাস্থ্যসেৱা পৰিৱেশতো যত্ন প্ৰদান কৰাৰ কথা চিন্তা কৰিছো। আৰু এই সকলোবোৰ প্ৰযুক্তিৰ ব্যৱহাৰ আৰু স্বাস্থ্য সেৱাৰ ডিজিটাইজেশ্যনৰ সৈতে সম্ভৱ হৈছে। মোৰ মনত বিডিএম এক গেম চেঞ্জাৰ হোৱাৰ সম্ভাৱনা আছে। ই আমাক এক বৃহৎ ডিজিটেল পদচিহ্ন বিকাশৰ বাবে প্ৰয়োজনীয় পৰীক্ষা তন্ত্ৰ প্ৰদান কৰে, যি হৈছে বেছিভাগ ৰোগীক সেৱা আগবঢ়োৱা। বৰ্তমান আমাৰ ওচৰত আছে কিছুমান বিশেষত্ব আৰু স্বাস্থ্যসেৱা প্ৰদানৰ কিছুমান ডিজিটাইজেশ্যনৰ চিহ্ন। কিন্তু ইয়াৰ একত্ৰীকৰণ আয়ুষ্মান ভাৰত ডিজিটেল মিছন ৰ দ্বাৰা সম্ভৱ হ'ব। সফল হ'বলৈ যিকোনো পদক্ষেপৰ বাবে ইয়াৰ অন্তিম ব্যৱহাৰকাৰীসকলে ইয়াৰ অংশ হোৱাটো প্ৰয়োজন। আৰু এই সন্দৰ্ভত মই আপোনালোকক অনুৰোধ জনাইছো যে কেৱল ডিজিটেল প্ৰযুক্তি ব্যৱহাৰ কৰাই নহয়, আপুনি কাম কৰা সকলো স্বাস্থ্য সেৱা প্ৰদান প্ৰণালীৰ মাজত আৰু ৰোগীৰ মাজত ইয়াৰ ব্যৱহাৰ প্ৰচাৰ কৰা। ই একতা প্ৰদান কৰে যি এতিয়ালৈকে সন্ধানহীন আছিল। আৰু ই সম্ভৱতঃ ৰোগীক এনেদৰে শক্তিশালী কৰিব যিটো আপুনি আৰু মই এই মুহূৰ্তত কল্পনা কৰিব নোৱাৰো। কেৱল আমাৰ উদ্দেশ্য দেখাই নহয়, আমাৰ কাৰ্যবোৰে আমাৰ ৰোগী সম্প্ৰদায়ৰ উন্নতিৰ বাবে, স্বাস্থ্যসেৱা প্ৰদান প্ৰণালীৰ উন্নতিৰ বাবে আৰু অৱশ্যে আমাৰ দেশৰ বাবে। ধন্যবাদ।
আহক আমি ভাৰতত স্বাস্থ্য সেৱা অধিক ডিজিটেল কৰো আৰু স্বাস্থ্য সেৱা পৰিস্থিতিতন্ত্ৰত আমাৰ ৰোগী আৰু আমাৰ সকলোকে উপকৃত কৰো আহক। অতিৰিক্ত তথ্যৰ বাবে BDM ৱেবছাইট BDM.gov পৰীক্ষা কৰাৰ পৰামৰ্শ দিয়া হয়, যি আপোনাৰ ডিজিটেল স্বাস্থ্য সেৱা যাত্ৰাত আপোনাক সমৰ্থন কৰিব পাৰে। ABDM ৰ স্থিতিৰ ওপৰত আলোকপাত কৰা ৰাজহুৱা ডেস্কটপ ABDM.gov চাব পাৰি। ABDM অংশীদাৰসকলক পুনৰীক্ষণ কৰিবলৈ অনুগ্ৰহ কৰি BDM.gov অংশীদাৰসকলক সাক্ষাৎ কৰক। এই মডিউলটোত আমি চিকিৎসকসকলৰে BDM যাত্ৰা আৰম্ভ কৰাৰ বাবে দুটা কাৰ্য সামগ্ৰী পৰ্যালোচনা কৰিছিলো, যাৰ ভিতৰত আছে পেট সৃষ্টি আৰু HMIS ছফ্টৱেৰ বাছনি। আমি BDM উদ্যোগক সমৰ্থন কৰাৰ বাবে চলিত ভিত্তিত কৰিবলগা 6টা কামৰ ওপৰতো চকু দিছিলো। ABDM ৰ বিষয়ে অধিক তথ্যৰ বাবে BDM ৱেবছাইট চাওক আৰু আমাৰ ছচিয়েল মিডিয়া হেণ্ডেলত আমাক অনুসৰণ কৰক।